এক গাৰ্নুম শিয়ৰি উঠা ঘটনা। কিমান নিৰ্দয় হ'ব পাৰে এগৰাকী পিতৃ, যিজন পিতৃয়ে জন্মদিনত কৰিছে এটা ভয়ংকৰ কাণ্ড। জন্মদিনৰ বাবে পিতৃৰ সৈতে বজাৰলৈ যোৱা কণমানিক হত্যা কৰিছে স্বয়ং এগৰাকী পাষাণ পিতৃয়ে। মানুহ আচলতে কিমান নিৰ্দয় হ'ব পাৰে সেয়া ভাবিলেও আচৰিত লাগে। নিজৰ কণমানি পুত্ৰক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এগৰাকী পাষাণ পিতৃয়ে। গহপুৰৰ কোকিলা পথাৰত এটি এবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী পিতৃ শচীন বৰদলৈক। জানিব পৰা মতেই পুৱতি নিশা প্ৰায় 3 বজাত ঘৰত উপস্থিত হৈ শচীনে পত্নী আৰু জীয়াৰীৰ চোতালৰ পৰা মাতিছে আৰু তেওঁৰ হাতত আছিল এখন চোকা অস্ত্ৰ। এনে অৱস্থাত পত্নী আৰু কন্যা ঘৰৰ পৰা ওলাই নাহে। শচীনক ঘৰৰ চোতালত প্ৰত্যক্ষ কৰি সকলোৱে নিশ্চিত হয় যে তেওঁৱে নিজ সন্তানক হত্যা কৰিছে। শচীনে এই সন্দৰ্ভত বাটত কোনো ডকাইতি আগচি ধৰা কথা কৈ নিজকে বচাবলৈ চেষ্টা কৰিছিল যদিও এই কথা বিশ্বাসযোগ্য নাছিল। পিছত ৰাইজে লফা-দফা দি বৰদলৈক আৰক্ষীক গতাই দিয়া পৰিলক্ষিত হৈছে। পত্নীয়ে সদৰি কৰা মতে হত্যাকাৰী শচীনে পূৰ্বেও কেইবাজনো লোকক হত্যা কৰাৰ ভাবুকি দিছিল। শচীন বৰদলৈৰ আছিল পাৰিবাৰিক সংঘাত। উল্লেখযোগ্য যে পিতৃৰ নিষ্ঠুৰতাৰ বলি হোৱা পুত্ৰ পৰাগজ্যোতি বৰদলৈক কালি এবছৰীয়া জন্মদিন আছিল। সেয়েহে বুধবাৰে নিশা পিতৃৰ সৈতে বজাৰ কৰিবলৈ ওলাই গৈছিল। কিন্তু তেতিয়াৰ পৰা দুয়ো সন্তানহীন হৈ থাকে আৰু পিছদিনা পুৱাৰ ভাগত পথাৰত শিশু পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।